হেল্ল' ষ্টুডেণ্ট, ফাইনেলি দ্য ৱেইট ইজ অভাৰ। তোমালোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছা এইবাৰ, তেওঁলোকে এইকেইদিন বহুত চিন্তিত হৈ আছিলা যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। বহুতো নিউজ চেনেলে দি আছিলে তোমালোকৰ 21 এপ্ৰিলত ৰিজাল্ট দিব, 22 এপ্ৰিলত দিব, নহ'লে 23 এপ্ৰিলত, 24 এপ্ৰিলত, 25 এপ্ৰিলৰ আগত দিব। তো এনেকুৱা নিচিনা নিউজ তোমালোকে পায়ে আছিলা আৰু তোমালোকে বৰকৈ আমনি হৈ আছিলা যে তোমালোকৰ একজেক্টলি ৰিজাল্ট কেতিয়া দিব সেই আপডেটটোৰ কাৰণে। তো ছাত্ৰ ছাত্ৰীসকল, ফাইনেলি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে জনাই দিছে যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখা পাইছা এইখন কিন্তু ফেক নহয়। তোমালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট চেক কৰিব পাৰা, নহ'লে ফেচবুকত গৈ তোমালোকে চেক কৰিব পাৰা। তাতে ধুনীয়াকৈ দি দিছে যে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ পূৰ্বে এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। তোমালোকৰ পৰিশ্ৰমে নিশ্চয়কৈ সুন্দৰ ফলাফল কঢ়িয়াই আনিব। তো তোমালোকে দেখা পাইছা মুখ্যমন্ত্ৰী এনেকৈ টুইট যোগে জনাই দিছে, আকৌ ফেচবুকতো পোষ্ট কৰিছে, তোমালোকে চেক কৰিব পাৰা। অৰ্থাৎ তোমালোকৰ 28 এপ্ৰিলত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব, 100% কনফাৰ্ম। এইটো কোনো ফেক নিউজ নহয়, কিন্তু 28 এপ্ৰিলত তোমালোকৰ 100% চিয়'ৰ ৰিজাল্ট দিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে একদম ইমান টেনশ্যন লৈ নাথাকিবা। 28 এপ্ৰিলত তোমালোকে ধুনীয়াকৈ ৰিজাল্ট পাই যাবা। আৰু ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে সবিহে ভিডিঅ' আমাৰ চেনেলৰ জৰিয়তে লৈ আহিম তোমালোকৰ বাবে। তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে ভিডিঅ'টো দিয়াৰ লগে লগে তোমালোকে ভিডিঅ'ৰ নটিফিকেশ্যনটো পাই যোৱা। আৰু বাকী কি ৱেবছাইটৰ জৰিয়তে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা সবিহে ভিডিঅ' তোমালোকক আমি দিম অতি সোনকালে। আজিৰ কাৰণে এইখিনি আছিলে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল আছিলে। গতিকে ভিডিঅ'ত লাইক এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। থেংক ইউ ফৰ ৱাচিং। কিপ ৱাচিং আইএইচ টেক আছাম।